আহক আমি সেৱা সেতুত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম তো আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আহিব গুগলত বা ক্ৰম ব্ৰাউজাৰত বা গুগলত আপোনালোকে চাৰ্চ কৰিব সেৱা সেতু, আহিল অট'মেটিকেলি সেৱা সেতু বুলি। সেৱা সেতু আসাম এই লিংকত ক্লিক কৰিম। সোঁফালে ওপৰত 3টা ডট আছে, ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত আমি লগইন আৰু ৰেজিষ্টাৰ দেখা পাম। ইয়াত ক্লিক কৰিম। ইয়াতে আৰু 3টা অপশ্যন পাম, চিটিজেন, PFS, CSC, অফিচিয়েল। তো আমি চিটিজেনত ক্লিক কৰিম। চিটিজেনত ক্লিক কৰাৰ পিছত আমি একেবাৰে লাষ্টত নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন হ'লে ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাম মোবাইল নম্বৰ বহাব লাগিব, OTP জেনেৰেট কৰিব লাগিব, তাৰপিছত নাম দিব লাগিব, জেণ্ডাৰ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, পাৰ্চনেল মেছেজ, ইউজাৰ নেম আৰু পাছৱৰ্ড কনফাৰ্ম কৰিব লাগিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক মাৰিব লাগিব। তো প্ৰথমতে ইয়াতে মোবাইল নম্বৰ আমি বহাই ভেৰিফাই বা জেনেৰেট OTP ক্লিক কৰিব লাগিব। তো মোবাইল নম্বৰ মই বহাই দিম। OTP চেণ্ড কৰি দিলোঁ। আহিল OTP। তো OTP ভেৰিফাই কৰিম। ভেৰিফাই কৰাৰ পিছত OTP ভেৰিফাইড ছাকচেছফুল হৈছে। তো আপোনাৰ নামটো লিখিব। মেল নে ফিমেল, ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থ, পাৰ্চনেল মেছেজ দিব লাগিব, গুড পৰ্টেল বুলি দিলোঁ, ইউজাৰ নেম, আপোনাৰ নাম আৰু 1 দিলে হ'ল। ইউজাৰ নেমটো এনেকুৱা ৰাখিলে হ'ল যে মোৰ নাম ছাপ'জ সুশীল, 1, 2। তাৰপিছত পাছৱৰ্ডটো দিলে হ'ল। প্ৰথম আখৰটো আপোনালোকে কেপিটেলত দিব, সুশীল @ 1 2 3 1 2 1 2 3। তো হৈছে। আপুনি আই কনচেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব লাগিব। বহুতো তেনেকুৱা আহিব, পঢ়ি চাব গোটেইখিনি। তাৰপিছত পিছফালে দেখা পাম
একচেপ্ট আৰু দিছ লাইন আমি একচেপ্টত ক্লিক কৰিম। একচেপ্টত ক্লিক কৰি সাইন আপত ক্লিক কৰিম। হৈ গ'ল। তো ইয়াতে এনেকুৱা ইণ্টাৰফেচ দেখা পাম। হাই ইউজাৰ প্ৰচিড আৰু কেনচেল থাকিব। স্কিপ নাও আমি প্ৰচিডত ক্লিক কৰিম। আপোনালোকে ইয়াতে দেখা পাব ডিজিলকাৰ বুলি। তাত আপোনালোকে যিকোনো ডকুমেণ্ট ডিজিলকাৰত ৰখাব পাৰিব। সকলো ডকুমেণ্ট ডিজিলকাৰত ৰাখিব পাৰিব। ইয়াত গোটেইখিনি মই টিক কৰি লওঁ। আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স, পান কাৰ্ড যিকোনো। তো ইয়াত থাকিব ডেনি আৰু এলাউ। এলাউত ক্লিক কৰিম। এলাউত ক্লিক কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি কেনেকৈ লগ ইন কৰিব পাৰিম। লগ ইন কৰিবলৈ হ'লে আমি এই থ্ৰী ডটতে যাম। লগ ইন বুলি থাকিব আৰু ৰেজিষ্টাৰ। তো চিটিজেনত যাম। তো এনেকুৱা আমি সেৱা সেতুত চাইন ইন কৰিব পাৰিম।